নমস্কাৰ অসম আইটিআই কোকৰাতলি তিনিচুকীয়ালৈ পুনৰ স্বাগতম জনাইছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে আইটিআই পঢ়িবলৈ ইচ্ছুক হৈ আছে আইটিআই নাম ভৰ্তি কৰা নাই আইটিআই নাম ভৰ্তি কৰিবলৈ অনলাইন কৰিছিলে কিন্তু এতিয়াও নাম অহা নাই কাৰণ এতিয়া আইটিআই যিসকলে আইটিআই পঢ়িবলৈ 2024 বৰ্ষত অনলাইন ফৰ্ম ফিল আপ কৰিছিলে সেই সকলৰ বৰ্তমান সেকেন্ড কাউন্সেলিং চলি আছে আৰু সেকেন্ড কাউন্সেলিংতো যিসকলৰ নাম অহা নাই हे সকলক কব বিচাৰিম এতিয়া আৰু পলম নকৰিব কাৰণ সেকেন্ড কাউন্সেলিংত যিসকলৰ পাৰ্সেন্টেজ কম সেকেন্ড কাউন্সেলিংত এতিয়াও নাম অহা নাই নিজে যেটো টেষ্ট সিলেক্ট কৰিছিলে যেটো ভাল পোৱা টেট ফৰ এক্সাম্পল ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল সিলেক্ট কৰিছিলে কোনবা এখন আইটিআই সিলেক্ট কৰিছিলে গভৰ্ণমেণ্ট আইটিআই হক বা প্ৰাইভেট আইটিআই হক কিন্তু নাম অহা নাই পাৰ্সেন্টেজ কমৰ কাৰণে অহা নাই যিসকলৰ পাৰ্সেন্টেজ কম গভৰ্ণমেণ্ট আইটিআই বিলাক সিলেক্ট কৰি থৈছিলে সেই সকলে আৰু পলম নকৰিব আমাৰ অসম আইটিআই কোকৰাতলি তিনিচুকীয়া ডাইৰেক্ট এডমিশন চলি আছে হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ফৰ্ম ফিল আপ কৰা নাছিলে আইটিআই পঢ়িবৰ বাবে বা এতিয়া সেকেন্ড কাউন্সেলিং চলি আছে সেকেন্ড কাউন্সেলিংতো যাৰ যিসকল ছাত্ৰ ছাত্ৰী নাম অহা নাই हे সকলে আমাৰ অসম আইটিআই কোকৰাতলি তিনিচুকীয়া ডাইৰেক্ট এডমিশন কৰিব পাৰিব হয় ডাইৰেক্ট এডমিশন অনলাইন ফৰ্ম ফিল আপৰ কোনো প্ৰয়োজন নাই নিজৰ যি মেট্ৰিক পাছৰ ডকুমেন্ট বিলাক লাগিব আইটিআই পঢ়িবলৈ মই ক'ব বিচাৰিম এই মাজতে আইটিআই পঢ়িবলৈ মেট্ৰিক পাছ লাগে হয় যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰি আছে হায়াৰ সেকেন্ডাৰী পাছ কৰি আছে বা ডিগ্ৰী কমপ্লিট কৰিছে বা মাস্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে বা পলিটেকনিক কৰিছে বা বিটেক কৰিছে যিয়ে নকৰক আইটিআই পঢ়িবলৈ মেট্ৰিক পাছ হলে হল যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ কৰি আছে সেই সকলে নিজৰ মেট্ৰিক পাছৰ এডমিট মাৰ্কশিট আৰু সাৰ্টিফিকেট আৰু লগতে যদি জেনাৰেল কাষ্ট হয় তেনেহলে পিআৰসি প্ৰয়োজন হ'ব আৰু যদি নাইও আহিব আমি কেনেকৈ সহায় কৰিব পাৰো চাই দিম আৰু আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ড মাষ্ট আধাৰ কাৰ্ডখন লাগিব আৰু কাষ্ট সাৰ্টিফিকেট পিআৰসি যি ডকুমেন্ট আছে সেই সকলো বিলাক ডকুমেন্ট লৈ আমাৰ অফিচত আহিব ডাইৰেক্ট এডমিশন হ'ব যিসকলে আইটিআই পঢ়িবলৈ এতিয়াও ইচ্ছা কৰি আছে কত নাম ভৰ্তি কৰা নাই বা নাম ভৰ্তি কৰা সুবিধা পোৱা নাই বা সেকেন্ড কাউন্সেলিংলৈকে নাম অহা নাই সেই সকলে আমাৰ অসম আইটিআই কোকৰাতলি তিনিচুকীয়াত আহক ডাইৰেক্ট এডমিশন পাব তাকো ভাৰত চৰকাৰৰ এনসিভিটি অধীনত যি নেশনেল কাউন্সিল ফৰ ভোকেশনেল ট্ৰেইনিং এনসিভিটি অধীনত ভাৰত চৰকাৰৰ এনসিভিটি অধীনত সাৰ্টিফিকেট পাব আৰু আমাৰ অসম আইটিআইত বৰ্তমান উপলব্ধ ট্ৰেডসমূহ হৈছে ফিটাৰ ইলেক্ট্ৰিচিয়ান মেকানিক ডিজেল ষ্টেনোগ্ৰাফি কোপা ইনষ্ট্ৰুমেণ্ট মেকানিক এই ট্ৰেড গিটাত ডাইৰেক্ট এডমিশন ল'ব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে আইটিআই পঢ়িম সেই সকলে আৰু পলম নকৰিব কাৰণ অলৰেডি আমি ক্লাছসমূহ ষ্টাৰ্ট কৰিবলৈ গৈ আছো কাইলৈৰ পৰা আৰু এডমিশন চলি থাকিব ক্লাছসমূহ ষ্টাৰ্ট হলেও এডমিশন চলি থাকিব এডমিশন সম্পূৰ্ণ সেপ্টেম্বৰ মাহটো সম্পূৰ্ণ চলিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আইটিআই পঢ়িবলৈ ইচ্ছুক হৈ আছে সেই সকলে আৰু পলম নকৰিব কাৰণ অলৰেডি আমাৰ সিটৰ সংখ্যাও প্ৰায় শেষ হৈছে আৰু আমি ক্লাছসমূহ ষ্টাৰ্ট কৰিবলৈ গৈ আছো গতিকে আৰু পলম নকৰিব যিসকলে আইটিআই পঢ়িবলৈ ইচ্ছুক হৈ আছে সেই সকলে আজি আমাৰ অসম আইটিআই কোকৰাতলিত আহক ডাইৰেক্ট নাম ভৰ্তি কৰক ঠিক আছে আৰু এটা ক'ব বিচাৰিম ইয়াতে এটা ভাল খবৰো আছে ক'ব বিচাৰিম যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছিলে ষ্টেনোগ্ৰাফি পঢ়িম ষ্টেনোগ্ৰাফি সেক্ৰেটাৰিয়েল এছিষ্টেণ্ট কোৰ্সটোৰ নাম হয় এবছৰীয়া হয় আমাৰ ইয়াতে প্ৰায় 48টা সিট আমাৰ অসম আইটিআইত এনসিভিটিৰ আছে তাৰে আমি 5টা সিট সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াও প্ৰত্যেক বছৰে আমি দিওঁ এই সুবিধা যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পাছ কৰি আছে আৰু আৰ্থিকভাৱে দুৰ্বল আৰু ষ্টেনোগ্ৰাফি আৰু সেক্ৰেটাৰিয়েল এছিষ্টেণ্ট এই কোৰ্সটো কৰিব বিচাৰিছে সেই সকলে আমাৰ অসম আইটিআই কোকৰাতলিলৈ আহক আমি ডাইৰেক্ট এডমিশন কৰাই দিম কোনো পইচা নালাগে সম্পূৰ্ণ বিনামূলীয়াকৈ আমি 5টা সিট আমাৰ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক বছৰে প্ৰদান কৰি আহিছো আৰু এই বছৰো তেনেকৈ 5টা সিট আমি ষ্টেনোগ্ৰাফি সেক্ৰেটাৰিয়েল এছিষ্টেণ্ট এই ট্ৰেডটোত আমি পঢ়াবলৈ আমি সিটৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব
এপ্লাই কৰক যিসকলৰ পাৰ্চেণ্টেজ ভাল সেইসকলে সিট আগতীয়াকৈ পাব 5টা সিট আছে মাত্ৰ আৰু পলম নকৰিব আমি এই অফাৰ মাত্ৰ এই মাহটো থাকিব সেপ্টেম্বৰৰ শেষলৈকে থাকিব আহক 5টা সিট ইমিডিয়েটলি যোগাযোগ কৰক যিসকল ছাত্ৰ বা ছাত্ৰী হওক কোনো কথা নাই ছোৱালী ল'ৰা সকলোৱে এই কোৰ্সটো কৰিব পাৰে আহি জয়েন কৰক কোৱালিফিকেশন মেট্ৰিক পাছ লাগে গতিকে প্ৰবলেম নাই যিসকল ছাত্ৰ-ছাত্ৰী আইটিআই পঢ়িম বুলি ভাবিছে ষ্টেনোগ্ৰাফি সেক্ৰেটাৰিয়েল এসিস্ট্যান্ট কোৰ্সটো কৰিম বুলি ভাবিছে আৰু আৰ্থিকভাৱে দুৰ্বল হয় সেই সকলক সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ অসম আইটিআই তৰফৰ পৰা এই শিক্ষা দিয়া হ'ব গতিকে পলম নকৰিব আজি যোগাযোগ কৰক আমাৰ অসম আইটিআই কোকৰাতলি তিনচুকীয়া আৰু আমাৰ সকলো ট্ৰেড এনসিভিটি দ্বাৰা স্বীকৃতিপ্ৰাপ্ত গতিকে যিসকলে ভাবিছে মোক এখন এনসিভিটি সাৰ্টিফিকেট লাগে সেইসকলে জয়েন কৰিব লাগিব অসম আইটিআই কোকৰাতলি তিনচুকীয়াত আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাবি আছে ভৱিষ্যতে মই অইল ইণ্ডিয়াত চাকৰি কৰিম বা ৰেলৱেত চাকৰি কৰিম বা আইঅ'চিএলত কৰিম ONGCত কৰিম সেইসকলে কৰিব লাগিব আইটিআই তাকো এনসিভিটিৰ পৰা কৰিলে আপোনালোকে ডাইৰেক্ট বেনিফিট পাব চেন্ট্ৰেল গভৰ্ণমেণ্টৰ সাৰ্টিফিকেট পাব গতিকে আমাৰ ইয়াৰ পৰা যিসকল ছাত্ৰ-ছাত্ৰী অলৰেডি পাছ আউট হৈ গৈছে সেইসকলে অলৰেডি আমাৰ অইল ONGC ইত্যাদি সেক্টৰত কাম কৰি নিজৰ জীৱন কেৰিয়াৰ অলৰেডি ষ্টাৰ্ট কৰিছে গতিকে যিসকলে ভাবি আছে নিজৰ কেৰিয়াৰটো ইমিডিয়েটলি ষ্টাৰ্ট কৰিবলৈ সেইসকলে আইটিআই কৰক আৰু যিসকলে গ্ৰেজুৱেশ্যন কৰি ঘৰতে বহি আছে গ্ৰেজুৱেশ্যন কৰাৰ পাছত কি কৰোঁ কি নকৰোঁ বহুতৰ ভাবি থাকে কোনটো লাইন পঢ়িলে ভাল হ'ব গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ এতিয়া কি পঢ়িম তো সেইসকলক ক'ব বিচাৰিম আইটিআই পঢ়ক আইটিআই এটা স্কিল হয় যি স্কিল লৈ আপুনি ভাল সেক্টৰত কাম কৰিব সুবিধা পাব কাৰণ গ্ৰেজুৱেশ্যন লৈ এতিয়া যদি বহি আছে গ্ৰেজুৱেশ্যন লৈ বহি থাকিলে বহিয়ে থাকিব কাৰণ গ্ৰেজুৱেশ্যন লৈ আজি দিনত হাজাৰ লাখ নিবনুৱা ঘৰতে বহি আছে কোনো কাম কৰা নাই কিন্তু যদি এটা স্কিল লৈ ফিটাৰ হওক বা ইলেক্ট্ৰিচিয়ান হওক বা মেকানিক ডিজেল হওক তো এটা যদি স্কিল যদি ল'ব পাৰে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছত যিকোনো অইল ONGC ৰেলৱে লগতে বিভিন্ন প্ৰাইভেট গভৰ্ণমেণ্ট সকলো সেক্টৰত সুন্দৰভাৱে জব এপ্লাই কৰি নিজৰ জীৱনটো আৰম্ভ কৰিব পাৰিব গতিকে পলম নকৰিব যিসকলে ভাবিছে এতিয়াও নামভৰ্তি কৰিব পৰা নাই বা নামভৰ্তি কৰা নাই এতিয়াও সেইসকলে ইমিডিয়েটলি জয়েন কৰক আমাৰ অসম আইটিআইত গ্ৰেজুৱেশ্যন কৰা সকলক কৈছোঁ বিশেষকৈ গ্ৰেজুৱেশ্যন কৰাবিলাকে বহুতে এনেই ঘৰত বহি আছে কোনো স্কিল নথকাৰ বাবে এটা চাকৰি পোৱা নাই সেইসকলে জয়েন কৰক আমাৰ অসম আইটিআইত আৰু স্কিল লওক আৰু স্কিল লৈ এটা চাকৰি বা সেলফ এমপ্লয়েডো হ'ব পাৰিব এটা চাকৰিৰ লগতে ভাবিছে মই নিজৰ কিবা ৱৰ্কশ্বপ খুলিম মেকানিক ডিজেল যদি পঢ়ে এটা ৱৰ্কশ্বপ খুলিব পাৰিব যদি ইলেক্ট্ৰিচিয়ান পঢ়ে নিজে ইলেক্ট্ৰিকেলৰ এখন দোকান বা ইলেক্ট্ৰিকেলৰ কাম কৰি নিজৰ যি সেলফ এমপ্লয়েড হ'ব পাৰিব গতিকে বহুতখিনি সুবিধা আছে আইটিআই পঢ়িলে আইটিআই পঢ়াৰ বহুতখিনি প্লাছ পইণ্ট আছে গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাবিছে আইটিআই পঢ়ি নিজৰ কেৰিয়াৰটো গঢ় দিম সেইসকলে আজিয়ে যোগাযোগ কৰক আৰু পলম নকৰিব কাৰণ অলৰেডি পলম হৈছে আৰু কাৰণ এবাৰ অলৰেডি আমাৰ বহুতখিনি পলম হৈ গৈছে কাৰণ অলৰেডি আমি যোৱা বছৰ আগষ্টত আমাৰ ক্লাছসমূহ ষ্টাৰ্ট কৰিছিলোঁ কিন্তু এই বছৰ এতিয়া সেপ্টেম্বৰ হৈ গ'ল অলৰেডি বহুতখিনি পলম হৈছে গতিকে আৰু পলম নকৰিব যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাবিছে আইটিআই নামভৰ্তি কৰিম ইমিডিয়েটলি নামভৰ্তি কৰি নিজৰ কেৰিয়াৰটো আৰম্ভ কৰক আৰু পলম নকৰিব আৰু এইটো ক'বলৈ আপডেট দিবলৈ একচুৱেলি আজি ভিডিঅ'টো কৰা হ'ল আইটিআই কাউন্সেলিং এতিয়া সেকেন্ড কাউন্সেলিং চলি আছে সেকেন্ড কাউন্সেলিঙত যিসকলে সিট পালে সেইসকলক বেষ্ট অফ লাক আৰু যিসকলে সিট পোৱা নাই সেইসকলে আহক আমাৰ অসম আইটিআইত আৰু নামভৰ্তি কৰি লওক পলম নকৰিব কাৰণ সিটৰ সংখ্যাও কম আৰু আমাৰ ক্লাছসমূহ অলৰেডি আৰম্ভ হ'বলৈ গৈ আছে গতিকে এইটো আপডেট দিবলৈ আপোনালোকক আজি ভিডিঅ'টো কৰা হ'ল আৰু পলম নকৰিব আজি জয়েন কৰক অসম আইটিআই কোকৰাতলি তিনচুকীয়া এনসিভিটি দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ধন্যবাদ জয় অসম